নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং কণ্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি প্ৰায় দুসপ্তাহ মূৰত আপোনালোকে মোক দেখা পাই আছে। এই দুসপ্তাহৰ ভিতৰত মই ইউটিউবত কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই। আপোনালোকে হয়তো মোৰ ভিডিঅ'ৰ কাৰণে বহুতে ৱেইট কৰি আছে। কিনো কম, এই দুসপ্তাহৰ ভিতৰত মোৰ লগত বহুত কিবাকিবি ঘটি গ'ল। বাৰু সেইখিনি বাদ দিয়ক। তো আপোনালোকে দেখা পাইছিলে মোৰ ফাৰ্মখনত এটা ব্ৰহ্মা চিকেন আছিলে মেল। তো সেইটো বৰ্তমান নাই। আৰু আপোনালোকে টাৰ্কি দেখা পাইছিলে, ডাঙৰ ডাঙৰ টাৰ্কি আছিলে, তো সেইখিনিও নাই। তো কিহৰ কাৰণে নাইকিয়া হ'ল সেইটো বাৰু আপোনালোকক ভালকৈ বুজাই কৈ দি আছোঁ। তাৰ আগতে বিশ্বনাথ চাৰিআলিৰ পৰা দাদা এজনে মানে ব্লেক চিকেন যিটো কৰকনাথ, সেইখিনি আপোনাৰ বিক্ৰী কৰিব। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে। তো দাদাৰ নাম্বাৰটো মই ডাইৰেক্ট ভিডিঅ'ৰ স্ক্ৰীণত লগাই দিছোঁ। আপোনালোকৰ যিসকলৰ লাগে কণ্টেক্ট কৰিব পাৰে। কেইদিনমান আগতে কিছুমানে মানে মোক সুধি আছিলে যে দাদা ডাঙৰ কৰকনাথ পাম নেকি? তো পাব, দাদাজনে বিক্ৰী কৰিব। এতিয়া বৰ্তমান মোক কৈছে যিহেতু ভিডিঅ' পঠাই দিছে, আপোনালোকে ভিডিঅ'টো চাই লওক। ডাঙৰ ডাঙৰে আছে কৰকনাথখিনি, মোৰ পৰাই পোৱালি লৈছিলে। তো এতিয়া বিক্ৰী কৰি দিব, আপোনালোকৰ যিসকলৰ লাগে ল'ব পাৰে। আৰু তাৰ মাংসটো যিহেতু আপোনাৰ ব্লেক হয় একদম, আৰু সেইটো বেমাৰৰ কাৰণেও ভাল। যিসকলে মানে খাইছে আগে পিছে সেইসকলে জানেই। তো তাৰপিছত আপোনালোকে ল'ব পাৰে বৰ্তমান মোৰ পৰা চিল্কি চিকেনৰ পোৱালি, মানে চিল্কি 6। তো তাৰে পোৱালি আছে প্ৰায় আপোনাৰ 20 পিছৰ ওপৰত আছে। যদি কাৰোবাৰ লাগে ল'ব পাৰে, ভিডিঅ'ৰ স্ক্ৰীণত মই লগাই দিছোঁ। এইখিনি পোৱালি আছে। তাৰ বাদেও মোৰ ঘৰত যিহেতু দুটা জাপানীজ বেন্থাম আছিলে মেল, তাৰে পোৱালি কেইটামান আছে। ডাঙৰ ডাঙৰ হৈ গৈছে, ইমান ডাঙৰ ডাঙৰ হৈ গৈছে, মই আপোনালোকক দেখাই আছোঁ বাৰু। তো এতিয়া আহোঁ, মোৰ ঘৰত যে আপোনাৰ ব্ৰহ্মা তাৰপিছত টাৰ্কিখিনি আছিল, কিহৰ কাৰণে নাইকিয়া হৈ গ'ল সেইটো হ'ল, আপোনালোকক মই এই ভিডিঅ'ৰ মাজতে সতৰ্ক কৰি দি আছোঁ আপোনালোকক। সেইটো হ'ল, আপোনালোকে জানেই বৰ্তমান এইটো ছিজন যিটো চলি আছে, মানে এতিয়া প্ৰায় আপোনাৰ ঠাণ্ডা যাবলৈ ওলাইছেই। তো এতিয়া যিহেতু গৰম আহি আছে, তো এই ঠাণ্ডা আৰু গৰমৰ মাজতে এতিয়া যিহেতু প্ৰায় আপোনাৰ ডিচেম্বৰৰ পৰা জানুৱাৰী, এই 2 মাহৰ ভিতৰতে এটা বেমাৰ আহে। মানে সেই বেমাৰতে আপোনাৰ গোটেই মানে গাঁৱৰ মুৰ্গী চুৰ্গী মৰি চাফা হৈ যায় মানে। তো যদিও মোৰ এনেকুৱা লাগি আছে যে ইয়াতে দুটা ঘটনা হৈছে। সেইটো হ'ল, মোৰ ঘৰত যিহেতু ব্ৰহ্মাটো থাকে আৰু টাৰ্কিখিনি থাকে, সেইটোতো চবেই চায়, আপোনালোকেও চায়। তাৰপিছত বহুতে ষ্টেটাছো দেখা পাইছে, মোৰ হোৱাটছআপত ষ্টেটাছ দিছিলোঁ, সেইখিনিও দেখা পাইছে। বহুতে দুখ অনুভৱ কৰিছে, বহুতৰে বেয়া লাগিছে, মোৰো বহুত বেয়া লাগিছে। কিনো ক'ম, মানে মই ইমোশ্যন হৈ গৈছিলোঁ। একচুৱেলি জীৱ জন্তুৰ লগত যিসকলে মানে থাকে ন, সেইসকলৰ মানে বেলেগ ধৰণৰ এটা মৰম বহি যায় সেই জীৱ বা প্ৰাণীবিলাকৰ লগত। তো বাকী বাদ দিয়ক বাৰু, সেইখিনি পিছত মানে আৰু এদিন ক'ম বাৰু। তো সেইখিনি মানে মোৰ লগত এতিয়া দুটা ঘটনা হৈ আছে। সেইটো হ'ল, যদি বেমাৰে লাগিলে হয় তেতিয়াহ'লে মোৰ ঘৰত প্ৰায় আপোনাৰ 15 বা 16জনী মানে ফিমেল চিকেন আছে, লোকেল চিকেন। তো সেইখিনিওতো মৰিব পাৰিলে হয়, সেইখিনি পূৰা কণী দি আছে, আপোনালোকক দেখাই আছোঁ। তাৰপিছত দুটা জাপানীজ বেন্থাম মেলটো আছেই, সেইখিনিও মৰা নাই। কিন্তু হঠাৎকৈ আপোনাৰ মানে এইটো বেমাৰ বুলি ক'ম নে মানুহৰ নজৰ, মানে বদ নজৰ বুলি যে কয়, বেয়া নজৰ, তো সেইটো বুলিয়ে ক'ম নে কি ক'ম, মই নিজে বুজি পোৱা নাই। মানে আপোনালোকে বহুতে মোক কলো কৰি আছিলে, দাদা এনেকুৱা এনেকুৱা ঘটনা, মানে মোৰ ঘৰত ইমান মুৰ্গী আছিলে, হঠাৎ মানে সন্ধিয়া চাইছোঁ ভাল খোৱা লোৱা ধুনীয়াকৈ কৰি আছে, হঠাৎ মৰি গৈ আছে। মানে হঠাৎ, মানে আপোনাৰ চিকিৎসা কৰিবলৈ সময় নিদিয়ে। আৰু এইবিলাক বেমাৰত আপোনাৰ কোনো ধৰণৰ মেডিচিনো কাম নকৰে। তো এনেকুৱা মানে ধৰি লওক মোৰ ব্ৰহ্মাটো কিয় মৰিলে। আৰু টাৰ্কি আছিলে আপোনাৰ ডাঙৰ টাৰ্কি দেখাই পাইছে, মেল এটা আছিল, ফিমেল দুটা আছিলে। ফিমেল দুজনীয়ে আপোনাৰ কণী দি আছিলে। তো এই দুজনী ফিমেলো মৰিলে, মেলটো পিছত ভয়তে মই ডিমাপুৰ পঠাই দিছোঁ। বেমাৰ চেমাৰ নাছিলে, একদম পূৰা ভাল মেল আছিলে টাৰ্কি। তাৰপিছত সেইটো বিক্ৰী কৰি দিলোঁ। তো এইটোৱে ঘটনা। মানে এতিয়া মই বদ নজৰ বুলিয়ে ক'ম নে বেমাৰ বুলিয়ে ক'ম। যদি বেমাৰে হ'লে হয় তেতিয়াহ'লে লোকেল চিকেনৰতো আৰু বেমাৰ আজাৰ বেছিয়ে হয়। তো সেই লোকেল চিকেন কিয় মোৰ ঘৰত বাচি আছে? মোৰ ঘৰৰ কিন্তু চাৰিওপিনে যিসকলৰ মানে লোকেল আছে, লোকেল চিকেন, তো গোটেই মৰি চাফা। আমাৰ ঘৰৰ ওচৰে পাঁজৰে কাৰো নাই, মানে মুৰ্গী মৰি একদম পূৰা চাফা। কিন্তু আমাৰ ঘৰৰখিনি আছে, কাৰণ মই যিহেতু সৰুৰ পৰাই আপোনাৰ ভেকচিনেশ্যনবিলাক কমপ্লিট কৰি ৰাখোঁ। যদি 5টা পোৱালি ওলাই মোৰ ঘৰত, এই 5টাকে মই ভেকচিন কৰি দিওঁ। সেইকাৰণে চাগে মানে আছে বাৰু।
তো বেমাৰ চেমাৰ হোৱা নাই এতিয়ালৈকে, কণী দি আছে, আপোনালোকক দেখাই আছোঁ, ঠিক আছে। তো এইখিনিয়ে, আৰু আপোনালোকক দেখাই আছোঁ মোৰ জাপানিজ বেন্থাম কেইটামান পোৱালি আছে, সেইখিনি দেখাই আছোঁ বাৰু। আৰু লগতে আপোনাৰ লোকেল চিকেনখিনি যে আপোনাৰ কণী দি আছে, সেই গোটেইখিনি আপোনাৰ পোৱালিয়ে হ'ব জাপানিজ বেন্থাম। বহুত জাপানিজ বেন্থামৰ পোৱালি ওলাই আছে বৰ্তমান, মানে যিহেতু মোৰ ঘৰত মানে লোকেল মেল নাই, মানে লোকেল চিকেনৰ মেল নাই, লোকেল কুকুৰা যিটো মেল সেইটো নাই মানে। তো সব ফিমেল ৰাখিছোঁ আৰু দুটা জাপানিজ বেন্থাম মেল আছে, সেইটোৰে মানে ক্ৰছ কৰি আছে, আৰু পোৱালি সব জাপানিজ বেন্থাম ওলাই আছে। তো আপোনালোকৰ লাগিলে ল'ব পাৰে, মই দেখাই আছোঁ পোৱালিখিনি, লৈ আহা। তো ইয়াতে আছে আপোনাৰ জাপানিজ বেন্থামৰ পোৱালিখিনি, অলপ ডাঙৰ ডাঙৰ হৈ গৈছে। আৰু মোৰ ফাৰ্মখনো একদম পূৰা এলোমেলো হৈ আছে, মানে কি ক'ম, মানে গোটেইখিনি বস্তু, ইয়াৰ বস্তু তাত পৰি আছে, তাৰ বস্তু তাত পৰি আছে, মানে ইপিনে চাওক আপোনালোকে কাৰ্টন চাৰ্টন পূৰা এলোমেলো হৈ আছে। তাৰপিছত ইয়াতে মোৰ টাৰ্কি ব্ৰহ্মা এইবিলাক আছিলে, তো একদম পূৰা ঘৰটো পূৰাই খালী হৈ আছে, মানে মনটো কেনেকুৱা বা লাগি আছে, মানে এতিয়া ঘৰটোকে একদম খালী খালী হৈ গৈছে, এনেকুৱা অনুভৱ হৈ আছে মানে বৰ্তমান। একদম যিখিনি মানে দেখাত ভাল দেখা গৈছিলে সেইখিনিয়ে বৰ্তমান নাইকিয়া হ'ল। তো আপোনালোকক ইয়াৰ মাজতে আৰু এটা কথা কৈ দিওঁ, সেইটো হ'ল মই যদি ভৱিষ্যতে আৰু যদি এনেকুৱা ডাঙৰ কৰোঁ বা বেলেগ বেলেগ ধৰণৰ চিকেন আনো, তথাপিও আপোনালোকে ৰিকুৱেষ্ট নকৰিব, মই ভিডিঅ'ত মানে দেখুৱাই বন্ধ কৰি দিম। মানে যিখিনি পোৱালি ছোৱালী থাকিব সেইখিনিতো আপোনালোকে দেখাই পাব, বাকী যিখিনি মই ধৰি লওক বেলেগ বেলেগ চিকেন বা বেলেগ বেলেগ যদি বস্তু ইন ফিউচাৰ যদি মই কালেক্টো কৰোঁ, তো সেইখিনি মানে মই যদি পাৰোঁ অলপকৈ দেখাব চেষ্টা কৰিম, কিন্তু ভিডিঅ' আকাৰত মই ব্লগ আকাৰত মানে ভিডিঅ' আকাৰত মই আপোনালোকক নেদেখাওঁ, আপোনালোকে বেয়া নাপাব দেই। তো কাৰণটো হ'ল মই এটা বস্তু অনুভৱ কৰিলোঁ, এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে এইবিলাক অন্ধবিশ্বাস হেন তেন, নহয়, এইটো মানে একচুৱেলি হয়, মানে বদ নজৰ যিটো সেইটো লাগি যায় মানে। তো সেইটো কাৰণে হয়তো এনেকুৱা হ'ব পাৰে, বাকী চাব পাৰে গোটেই ফাৰ্মখন এলোমেলো হৈ আছে। আৰু এইবিলাক চব আপোনাৰ ফিডাৰ ড্ৰিংকাৰ মোৰ ইয়াতে বৰ্তমান ষ্টকত আছে, এভেইলেবল আছে। আপোনালোকে পোৱালিৰ লগতে এইবিলাক ফিডাৰ ড্ৰিংকাৰ ল'ব পাৰে, 5 কেজি 3 কেজি তাৰপিছত আধা কেজি গোটেইখিনি চাইজৰে আছে, আৰু এইবিলাক কাৰ্টুন চাৰ্টুনো মানে ইফাল সিফাল হৈ আছে। আৰু এটা আপোনালোকৰ ইয়াতে বস্তু দেখাই আছোঁ, সেইটো হ'ল মোৰ ঘৰত যে ক'লোঁ বহুত কেইজনীমান মানে লোকেল চিকেন আছে, সেইখিনি কণী দি আছে। ইয়াতে চাব পাৰে মোৰ ফাৰ্ম দেই, এই ফাৰ্মতে এটা ইয়াতে বহি আছে চাওক কণী লৈ, এইটো বহুত কেইটা কণী আছে ইয়াতে চাওক, ইয়াতে এটা বহি আছে, ইয়াতে চাওক ক'ত কণী দি ৰাখিছে। তাৰপিছত আৰু এটা বস্তু দেখা আছে, সেইটো চাওক ইয়াতেও কণী আছে কিন্তু এইয়া 5টা কণী ইয়াতে, ক'ত ক'ত কণী দি ৰাখিছে। আৰু আছে, মই আপোনালোকক লাহে লাহে দেখাই আছোঁ। এইখিনিত একচুৱেলি আপোনাৰ চুপাৰ ৱাৰ্ম যিখিনি লাৰ্ভা আছিলে সেইখিনি উঠোৱা আছিলে, তো পিছত খালী হোৱাৰ পিছত কেৰেটবিলাক ইয়াতে লৈ আহিছোঁ। তাৰপিছত আমাৰ ঘৰত লোকেল পাৰ যিখিনি আছে সেইখিনিও প্ৰায় 20-22 জনীমান আছে লোকেল পাৰ। তো আপোনালোকৰ যদি কেতিয়াবা লাগে মানে লোকেল পাৰৰ পোৱালি, তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব। মই পোৱালিখিনি ধৰি আপোনালোকক দেখাই আছোঁ, কি ধুনীয়া লাগে ন। কেনেকুৱা চিঞৰি আছে চাইছে না, এইটো এটা পোৱালি ল'লোঁ না, দেখাত কিন্তু আপোনাৰ ডাইৰেক্ট নৰ্মেল লোকেল চিকেনৰ দৰেই, কিন্তু আপোনালোকে ইয়াতে ডিফাৰেঞ্চটো পাব, সেইটো হ'ল ইয়াৰ যিটো লেজ থাকে ন, একদম পূৰা লেজটো একদম খাৰা হৈ থাকে। এতিয়া হয়তো ভয় পাই আছে, পূৰা একদম এনেকুৱা পূৰা খাৰা থাকে, আৰু ভৰিখিনি আপোনাৰ অলপ হালধীয়া কালাৰৰ থাকে, য়েলো কালাৰৰ, আৰু আপোনাৰ ভৰিটো অলপ চুটি, মানে লোকেল চিকেনতকৈ অলপ মানে চুটি হ'ব। বাকী আপোনাৰ দেখাত প্ৰায় লোকেল চিকেনৰ দৰেই, কিন্তু ডিফাৰেঞ্চ এইটোৱে, ভৰিটো অলপ চুটি হয় আৰু লেজখিনি যে আপোনাৰ পূৰা খাৰা খাৰা হয়। দেখাতো বহুত ধুনীয়া দেখা যায় যেতিয়া ডাঙৰ হয়। তো পোৱালিখিনি মোটামুটি ডাঙৰে হৈ গৈছে। আৰু বাকী আপোনালোকে যিখিনি টাৰ্কি পোৱালি বা ধৰি লওক কৰকনাথৰ পোৱালি, গিনিফলৰ পোৱালি, এই পোৱালিখিনিৰ কাৰণে আপোনালোকে বহুতে কল কৰি আছে। মই বহুতকে বৰ্তমান মানা কৰি দি আছোঁ যে আপোনালোকৰ বৰ্তমান পোৱালি ছোৱালী উঠাব নালাগে, যিহেতু বেমাৰ চেমাৰ বহুত হৈ আছে।
তো আপোনালোকে পাব, এনেকুৱা নহয় যে একদম ষ্টপ কৰি দিছোঁ নাই। তো আপোনালোকে পাব মাৰ্চ মাহৰ পিছত পাব। মাৰ্চৰ পৰা আপোনাৰ এপ্ৰিল, মে', জুন, জুলাই একদম পূৰা পাই থাকিব। তাৰপিছত যেতিয়া গৰমটো অলপ অলপ আহি যাব ন, তেতিয়া বেমাৰ আজাৰো কম হয়। ইমানো বেমাৰ আজাৰ নহয়, ধুনীয়াকৈ মানে পুহিব পাৰি আৰু যিকোনো ধৰণৰ মুৰ্গী চুৰ্গী। তো তেতিয়াৰ পৰা আপোনালোকে পাব গেনিফল, টাৰ্কি, কৰকনাথ, তাৰপিছত চিল্কি, আৰু এইবিলাকতো বৰ্তমান পায়ে আছে অলপ চলপ। কুৱেল বাৰ্ডৰ কণী, কুৱেল বাৰ্ড এইবিলাক চব মাৰ্চৰ পিছত পাব। আৰু বাকী আপোনালোকৰ যদি ইনকুবেটৰ মেচিন লাগে, সেইটো আপোনালোকে পাই যাব। তো সেইটো ভিডিঅ' অতি সোনকালে আহি আছে। আপোনালোকে ইনকুবেটৰ মেচিন যিসকলে ল'ব বিচাৰি আছিলে ল'ব পাৰিব, ঠিক আছে। তো যিকে নহওক আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে ভালে থাকিব। আৰু এটা আপোনালোককতো দেখাবই পাৰিছে, মোৰ ঘৰত যে লোকেল চিকেনখিনি যে কণী দিছে, সেই কণীখিনি যে লৈ বহি আছে, চব জাপানীজ বান্থামৰ পোৱালি হ'ব। এইবিলাক পোৱালিয়ে হ'ব। তো দেখাই আছোঁ। ইয়াতে চাব পাৰে, ইয়াতে এজনী আছে কণী লৈ বহি, ইয়াতে এজনী আছে, তাৰপিছত ইয়াতে দুজনীয়ে কণী দি আছে, ইয়াতেও চাব পাৰে কণী। এইবিলাক কণী বিক্ৰীৰ কাৰণে নহয় দেই। আপোনালোকে আকৌ বহুতে বিচাৰি থাকিব যে দাদা এইখিনি কণী আমাক দিয়ক, বিক্ৰী কৰিবৰ কাৰণে নহয়। চব পোৱালি ওলাই আছোঁ মই। ইয়াতে এজনী আছে, তাতে এজনী আছে, আৰু দুটা জেগাত মানে আপোনাৰ মানে কণী লৈ বহি আছে। তো যিকি নহওক এইটোৱে আছিল আজিৰ ভিডিঅ'। আপোনালোকে ভালে থাকিব আৰু মোৰ কাৰণে আশীৰ্বাদ কৰিব, যাতে মই আকৌ আপোনালোকক আগৰ দৰে যাতে ভিডিঅ'বিলাক দি থাকিব পাৰোঁ। আৰু মই চেষ্টা কৰিম এতিয়া মোৰ লাইফষ্টাইল ব্লগবিলাকো এই চেনেলৰ মাধ্যমতে আপোনালোকৰ সন্মুখত তুলি ধৰিবৰ কাৰণে। তো ভালে থাকিব আৰু ভিডিঅ'বিলাক চাই থাকিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ধন্যবাদ। জয় আই অসম।